আপুনি কেতিয়াবা এজন সফল মানুহক দেখি এইটো ভাবিছে নেকি হয়তো এজন মানুহ মোৰ তুলনাত বহুত বেছি শক্তিশালী কিন্তু মই যদি কওঁ আপুনি ভুল ভাবিছে হয়তো আপুনিও সেইজন মানুহতকৈও বেছি শক্তিশালী মাত্ৰ আপুনি উপলব্ধি কৰা নাই চাওক মানসিকভাৱে শক্তিশালী মানে এইটো নহয় যে আপুনি কেতিয়াও ফেইল নহব আপুনি কেতিয়াও নাকান্দিব আপোনাৰ লাইফত কেতিয়াও মানসিক চাপ নাহিব আহিব পাৰে ইয়াৰ অৰ্থ এইটো যে আপুনি যেতিয়া আপোনাৰ জীৱনত কঠিন সময় আহিব সেই সময়ত আপুনি কি ধৰণৰ প্ৰতিক্ৰিয়া দিব সেইটোহে আচলতে ডিসাইড কৰে যে আপুনি মেন্টালি কিমান ষ্ট্ৰং গতিকে এইটো ভিডিঅ'ত আমি এনেকুৱা পাঁচটা লক্ষণৰ কথা পাতিম যি পাঁচটা লক্ষণে আপোনাক কনফাৰ্ম কৰিব যে আপুনি ভবাতকৈ কিমান বেছি মানসিকভাৱে শক্তিশালী আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ Number 1 মন নাথাকিলেও আগবাঢ়ি যায় কিছুদিন এনেকুৱা আহে য'ত আপুনি মোটিভেটেড ফিল নকৰে য'ত আপুনি ভাগৰুৱা অনুভৱ কৰে য'ত আপুনি হতাশা ফিল কৰে য'ত আপোনাৰ কাম কৰিব মন নাযায় সকলোবোৰ এৰি গুচি যাব মন যায় কিন্তু তাৰ পাছতো যেতিয়া আপুনি সেই কামটো কৰি থাকে ইয়াৰ অৰ্থ এইটো যে আপুনি মানসিকভাৱে শক্তিশালী চাওক মোটিভেশ্যন আমাৰ সদায় নাথাকে কাৰণ মোটিভেশ্যন থকা সময়তো সকলোৱে কাম কৰিব পাৰে কিন্তু যেতিয়া মোটিভেশ্যন নাথাকে তাৰ পাছতো যোনে কাম কৰে সেইটোকে ডিসিপ্লিন বুলি কোৱা হয় চাওক মোটিভেশ্যন দ্বাৰা আমি কাম এটা আৰম্ভ কৰিব পাৰোঁ কিন্তু সেই কামটোক আগবঢ়াই নিব ডিসিপ্লিনে আৰু যদি আপুনি মোটিভেশ্যন নথকাৰ পাছতো আপুনি কাম কৰি আছে গতিকে আপুনি ডিসিপ্লিন আৰু এজন ডিসিপ্লিন মানুহ মানসিকভাৱে বহুত বেছি শক্তিশালী হয় নম্বৰ 2 বিফলতাৰ পৰা শিকে কিন্তু বিফলতাৰ মাজত সোমাই নাথাকে চাওক বিফলতা এটা ভাল খবৰ নহয় বিফলতাই আপোনাৰ কনফিডেন্স লো কৰে বিফলতাই আপোনাৰ ইগো হাৰ্ট কৰে কিন্তু মানসিকভাৱে শক্তিশালী মানুহ এজনে এই বিফলতাৰ মাজত সোমাই নাথাকে তেওঁ এইটো প্ৰশ্ন নুসুধে যে মোৰ লগত এনেকুৱা কিয় হয় তেওঁ এইটো প্ৰশ্ন সোধে যে এই ঘটনাটোৰ পৰা মই কি শিকিব পাৰোঁ কাৰণ প্ৰতিটো ফেইলাৰে এটা লেসন প্ৰতিটো সেটবেকে এটা কামবেকৰ প্ৰিপাৰেচন আপুনি কিমানবাৰ পঢ়িছে সেইটো গুৰুত্বপূৰ্ণ নহয় আপুনি পঢ়াৰ পাছত কিমান সোনকালে উঠিছে সেইটোহে গুৰুত্বপূৰ্ণ হয় নম্বৰ 3 আপোনাক সকলোৰে এপ্ৰুভেল নালাগে আপুনি মানসিকভাৱে শক্তিশালী হৈ উঠিছে যদি এইটো আপুনি বুজি পাইছে যে এতিয়া আৰু আপুনি প্ৰতিজন মানুহক সন্তুষ্ট কৰাৰ চেষ্টা নকৰে আজি আপুনি এইটো বুজি পোৱা হৈছে যে কিছুমান মানুহে আপোনাক ভুল বুজিব পাৰে কিছুমান মানুহে আপোনাক সমালোচনা কৰিব পাৰে কিছুমান মানুহে আপোনাৰ সপোনটোক সাপোৰ্ট নকৰিব পাৰে কিন্তু সেইটো ঠিকে আছে কাৰণ মানসিকভাৱে শক্তিশালী এজন মানুহে বেলেগৰ ফিডবেকটো শুনে কিন্তু আনৰ মতামতক তেওঁৰ জীৱনৰ ষ্টিয়াৰিং হুইলটো কেতিয়াও হ'ব নিদিয়ে নম্বৰ 4 কঠিন পৰিস্থিতিটো যোন শান্ত হৈ থাকে আপোনাৰ জীৱনলৈকে সমস্যা আহিবই কেতিয়াবা ফাইনান্সিয়েল প্ৰবলেম আহিব কেতিয়াবা ৰিলেশনশ্বিপ প্ৰবলেম আহিব কেতিয়াবা ফেইলিয়াৰ আহিব কেতিয়াবা আনএক্সপেক্টেড সিচুৱেচন আহিব কিন্তু মানসিকভাৱে শক্তিশালী মানুহ এজনে প্ৰতিটো সমস্যাৰ পিছতে পেনিক হৈ নাযায় তেওঁলোকে অলপ ৰয় অলপ ডিপ ব্ৰিথিং কৰে অলপ চিন্তা চৰ্চা কৰে তাৰ পাছতহে তেওঁলোকে সিদ্ধান্ত লয় কাৰণ তেওঁলোকে জানে ইমোশনাল অৱস্থাত লোৱা সিদ্ধান্তই কেতিয়াবা সমস্যাৰ সমাধান নহয় সমস্যাটোক বঢ়াইহে হে মনত ৰাখিব কামনেছ ইজ দ্য সুপাৰ পাৱাৰ যি মানুহে কঠিন সময়ত নিজক নিয়ন্ত্ৰণ কৰিব পাৰে তেওঁ জীৱনত প্ৰতিখন যুদ্ধ অতি সহজে জিকিব পাৰে সেটবেকৰ পিছতো আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে এইটো হল 5 নম্বৰ পইণ্ট যি আপোনাক প্ৰমাণ কৰিব যে আপুনি মানসিকভাৱে কিমান শক্তিশালী হয়তো আপুনি বহুতবাৰ বিফল হৈছে হয়তো আপোনাৰ সপোনক লৈ বহুতে হাঁহিছে হয়তো জীৱন আপোনাৰ পৰিকল্পনাৰ অনুসৰি যোৱা নাই তথাপিতো কৰবাত এটা সৰু ভয়েসে আপোনাক মনে মনে এষাৰ কথা কয় তুমি পাৰিবা আৰু এই সৰু ভয়েসটোৱে আৰু সেই সৰু বিশ্বাসটোৱে আপোনাক জীৱনৰ প্ৰতিখন যুদ্ধ জিকিবৰ কাৰণে সক্ষম কৰি তুলিব এই সৰু বিশ্বাসটোৱে আপোনাৰ কাৰণে ডাঙৰ শক্তি যেতিয়ালৈকে আপুনি নিজৰ ওপৰত বিশ্বাস হেৰুৱা নাই তেতিয়ালৈকে আপোনাৰ কাহিনী শেষ হোৱা নাই শেষৰ কথা মানসিক শক্তি মানুহে কেতিয়াও জন্মৰ পৰাই লৈ নাহে জীৱনৰ প্ৰতিটো চ্যালেঞ্জ প্ৰতিটো ফেইলিয়াৰ প্ৰতিটো সিচুৱেচনে মানুহক মানসিকভাৱে দুৰ্বল কৰি তোলে মানসিক শক্তি মানুহে জন্মতে লৈ নাহে জীৱনৰ কিছুমান চ্যালেঞ্জ কিছুমান সিচুৱেচন কিছুমান ফেইলিয়াৰ আমাক লাহে লাহে মানসিকভাৱে শক্তিশালী কৰি তোলে যদি আপুনি ফেইলিয়াৰৰ পৰা শিকি আছে আৰু ফেইলিয়াৰত সোমাই থকা নাই সকলোৰে এপ্ৰুভেল আৰু এতিয়া আপুনি নিবিচৰা হৈছে কঠিন সময়তো আপুনি শান্ত থাকিব পৰা হৈছে আৰু সেটবেকৰ সময়তো আপুনি আপোনাৰ ওপৰত বিশ্বাস হেৰুৱা নাই তেতিয়ালৈ এইটো কনফাৰ্ম যে আপুনি মেন্টালি আপুনি বহুত বেছি ষ্ট্ৰং হৈ আছে ইভেন আপুনি যিমান ভাবে তাতকৈ বেছি ষ্ট্ৰং হৈ আছে আপুনি আগবাঢ়ক আপুনি শিকক জীৱনৰ প্ৰতিখন যুদ্ধ হাঁহি হাঁহি অতিক্ৰম কৰক এটা কথা মনত ৰাখিব আপোনাৰ বৰ্তমান পৰিস্থিতিয়ে আপোনাৰ ভৱিষ্যতটো কেতিয়াও নিৰ্ধাৰণ কৰিব নোৱাৰে যদি মোৰ এই ভিডিঅ'টোৱে আপোনাক ইনস্পায়াৰ কৰিবলৈ সক্ষম হৈছে
তেতিয়াহ'লে এই ভিডিঅ'টোক লাইক শ্বেয়াৰ কৰিব নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি আপুনি প্ৰথমবাৰ হয় আৰু লগতে মই ইয়াত যিমানবাৰ কাট কৰিছোঁ তাৰ কাৰণে আমাৰ এডিটৰটোকো আপুনি অলপ মৰম আৰু চেনেহ দিব বুলি মই আশা ৰাখিলোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ আকৌ লগ পাম নতুন এটি ভিডিঅ'ত আজিলৈকে বাই বাই